কোনো এখন বিয়াৰ বজাৰ কৰিবলৈ আপোনালোক যেতিয়া বজাৰলৈ আহে তেনেহলে আপোনালোকেও চাগে বিচাৰে এনেকুৱা ধৰণৰ এটা মুকুট ঠাইভেদে যদিও প্ৰথাবোৰ কিছু পৃথক কিন্তু জানেনে ইয়াৰ আঁৰত লুকাই থাকে কিছুমান থলুৱা শিল্পীৰ স্বনিৰ্মাণৰ কাহিনী এই লোকসকলে নিজা নিৰ্মাণ শৈলীৰে প্ৰস্তুত কৰে এনে ধৰণৰ সামগ্ৰীসমূহ আজি আমি আপোনালোকৰ বাবে লৈ আহিছো ধুবুৰীৰ তেনে এজন শিল্পীৰ কাহিনী এগৰাকী শিল্পীয়ে কেৱল এনে ধৰণৰ মুকুট বা অন্যান্য সামগ্ৰী প্ৰস্তুত কৰাই নহয় তেওঁ প্ৰস্তুত কৰিছে কিছুমান লোক চৰিত্ৰ আহকচোন সেই শিল্পীগৰাকীৰ নিৰ্মাণ শৈলীটো তেওঁ কেনেদৰে চিন্তা কৰে সেই বিষয়ে আজি আপোনালোকক দেখাওঁ কুহিলা শিল্প অসমৰ এবিধ পাৰম্পৰিক লোককলা আৰু কুটিৰ শিল্প এই গৰিপুৰত এতিয়াও ইতিহাস ধৰি ৰাখিছে এগৰাকী কুহিলা শিল্পীয়ে তেওঁৰ নাম হৈছে কৰেণ মালাকাৰ কুহিলা পথাৰৰ পানীতল যোৱা ঠাইত হোৱা এবিধ গছ কুহিলাৰ গা কোমল সুপুকা আৰু পাতল এই কুহিলা শিল্প ভাৰতৰ পশ্চিমবংগত আৰু অসমতে উৎপত্তি হৈছিল এই শিল্প ঘাইকৈ অসমৰ ধুবুৰী গোৱালপাৰাৰ কিছু অংশৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা নলবাৰী জিলাৰ মাখিবাহা আৰু মাজুলীতো দেখিবলৈ পোৱা যায় সেইদৰে পশ্চিমবংগৰ বীৰভূমি জিলাত এই শিল্প বিদ্যমান পুতলা জন্তু আৰু মানুহৰ ৰূপৰ বাবে এক নিৰ্দিষ্ট আকৃতি দিবলৈ বিভিন্ন সাজ ব্যৱহাৰ কৰা হয় আৰু এইসমূহ প্ৰস্তুত কৰিবলৈ কুহিলা শিল্পী এগৰাকীয়ে চুৰি বিভিন্ন ৰঙৰ ৰিবন সোণ আৰু ৰূপৰ সূতা আৰু ৰং আদিসমূহ ব্যৱহাৰ কৰে কিছুমান কুহিলা শিল্প হৈছে টুপৰ দুৰ্গা মূৰ্তি সদাগুৰি নাও আদি কুহিলাৰে নিৰ্মিত এই অলংকাৰবোৰ নৃত্যশিল্পীসকলে কুচান গান হুদুম নৃত্য কালী নৃত্য সোণাৰাই নৃত্য চণ্ডী নৃত্য গোৱালিনী নৃত্য আৰু বহুতো লোকনৃত্য প্ৰদৰ্শন কৰোঁতে ব্যৱহাৰ কৰে আনফালে টুপাৰ নামৰ এই পাৰম্পৰিক মুকুট বাঙালী আৰু ৰাজবংশী পৰিয়ালৰ দৰা আৰু কইনাৰ বাবেও কুহিলাৰ পৰাই তৈয়াৰ কৰি দিয়া হয় এনেধৰণে কুহিলাৰ প্ৰচলন ধুবুৰীতো বিদ্যমান হৈ আছে কুহিলা শিল্পৰ সৈতে জড়িত থকা শিল্পীসকলে চৰকাৰলৈ আহ্বান জনাইছে কুহিলাটো আমি কেনেকৈ ধৰি ৰাখিছোঁ বহুত কষ্টৰ ওপৰত আমি ধৰি ৰাখিছোঁ যে আজি কুহিলাৰ আঁটনি বা ধৰক মাৰ্কেটৰ আঁটনি মাৰ্কেটত আমি কেনেকৈ ছাপ্লাই কৰিম আমি প্ৰডাকশ্যন কেনেকৈ কৰিম মানে এতিয়া লাহে লাহে বস্তুটো লুপ্ত হৈ যাই আছে কিন্তু তাক যদি জীয়াই ৰাখিব লাগে তেনেহ'লে আপোনাৰ চৰকাৰৰ ফালৰ পৰা কিবা সহায় সহযোগিতা লাগিব